গুড মৰ্নিং ফ্ৰেণ্ডছ, বন্ধুসকল। মই আকৌ বাকী থকা ভিডিঅ'খিনি লৈ আহিছোঁ। ষষ্ঠ স্কন্ধৰ শ্ৰীমদ ভগৱত গীতাৰ এই বৃত্ৰাসুৰ বধৰ বিষয়ে মই আকৌ ইন্দ্ৰৰ দ্বাৰা কেনেকৈ বধ কৰিছিলে সেই বিষয়ে ক'ব ওলাইছোঁ আপোনালোকক। অলপ পঢ়ি শুনাম। ইটো বৃত্ৰাসুৰ নামেহে ব্ৰাহ্মণৰ দাৰুণ নিষ্কল অতি, ইহাৰ বধত কিছু দোষ নাই, জানতে মাৰা সুৰপতি। সুকে বুলিলন্ত এতেক উৎসাহ শুনি ইন্দ্ৰ সুৰপতি, মনত উল্লাসে বৃত্ৰক বধিলা সবা হানে অনুমতি। সকলোৰে অনুমতি লৈ আনন্দ উল্লাসতে কি কৰিলে, ইন্দ্ৰ দেৱতাই বৃত্ৰাসুৰক বধ কৰিলে। বৃত্ৰবধ গৈলা মহাকৌতূহলে, সবে গৈলা নিজ স্থান, ইন্দ্ৰক আনিয়া যজ্ঞ নকৰিলা পৰিত্ৰাণ। কি কৰিলে, দেৱগণে যেতিয়া বৃত্ৰাসুৰ বধ হ'ল, বৃত্ৰাসুৰ বধ হোৱাৰ পিছত ইন্দ্ৰ দেৱতাক আনি যজ্ঞও নকৰিলে। চবে ঋষি মুনিসকলে দেৱতাসকলে নিজৰ নিজৰ ঘৰত গুচি গ'ল। কিন্তু ইন্দ্ৰক যি অশ্বমেধ যজ্ঞ কৰি যি উদ্ধাৰ কৰিব লাগিছিল সেই কথা তেওঁলোকে পাহৰি গ'ল। বৃত্ৰবধ গৈলা মহাকৌতূহল, সবে গৈলা নিজ স্থান, ইন্দ্ৰক আনিয়া যজ্ঞ নকৰিলা পৰিত্ৰাণ। ব্ৰহ্মবধি ভৈলো কেহু নোচোয়, ইন্দ্ৰৰ মনত দুখ, মহন্ত জনক কলংকে লংঘিলে কিছুৱে নকৰে শোক। ইন্দ্ৰে দেখিলন্ত চণ্ডালিনী ৰূপে, ব্ৰহ্মহত্যা আশে ধাই, ক্ষয় ৰোগী তাই বিকৃত বসন, ৰুধিব স্বাচ্ছন্দে যায়। কেশ চয় মেলি বিকৃত চাণ্ডালী, ঘনে কাম্পে হাত পাৱ, ৰহ ৰহ ইন্দ্ৰ কৈক যাস বুলি, পাৰন্তে আশয় ৰাও। দুৰ্গন্ধ মদ্যৰ গন্ধে বহে তাইৰ, ঘ্ৰাণে নাক ফুটি যায়, এহি ব্ৰহ্মহত্যা জানি শচীপতি, ভয়ে কম্পে তাইক চাই। কি কৰিলে, বৃত্ৰাসুৰে চণ্ডালিনী ৰূপ হৈ ইন্দ্ৰৰ ফালে চোচালৈ খেদি আহিল আৰু ক'লে, ৰ তই ইন্দ্ৰ, তই ক'ত যা। একদম কুষ্ঠ বেমাৰ হৈ গাৰ দুৰ্গন্ধ, মদৰ গুণ। তাৰপিছত ইন্দ্ৰ দেৱতাই বুজিলে, ব্ৰহ্ম হত্যা কৰা মই আজি এয়া ফল দেখা পালোঁ। মোক কোনোৱে নোচোৱে, কোনোৱে নাচায়, ব্ৰহ্ম হত্যা কৰি মই মহা পাপ কৰিলোঁ। তাহি কৃষ্ণ বুলি লৱৰ দিলন্ত, গাৱে যত বল আছে, ঘোৰ ব্ৰহ্মবধ বায়ু সম বেগে, খেদি যায় পাছে পাছে। একদম বায়ুৰ সমান বেগত বৃত্ৰাসুৰে চণ্ডালিনী ৰূপ লৈ ইন্দ্ৰক খেদি গৈছে আৰু ইন্দ্ৰই গাৰ যিমান বল আছে সেই বল লৈ পলাই পত্ৰং দিছে। আকাশে প্ৰকাশী ফুৰি দশো দিশে, লুকাইবে নাপাইল ঠাই, শিৱৰ দিশক ঐশান্যক লাগি গৈলন্ত পাছে পলাই। তাৰপিছত ক'তো জাগা নাপায় ইন্দ্ৰ দেৱতাই কি কৰিলে, শিৱৰ দিশত কৈলাশৰ ফালে গৈ ঐশান্যক লাগি গৈলন্ত পাছে পলাই, ঐশান্য নামৰ এটা জাগাত পলাই গ'ল ইন্দ্ৰ দেৱতাই। আজিলৈ এইখিনিয়ে। পৰৱৰ্তী কাহিনীটো আপোনালোকক মই পুনৰ ক'ম।